ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত HSLC তোমালোকৰ যিকিটা ধৰা কৰেক্ট এনসাৰ বাছিব দিয়ে ন অপচন দিয়ে তেনেকুৱা কেইটামান তোমালোকৰ লগত মই আলোচনা কৰিম তোমালোকে চাবাচোন কেনেকুৱা হ'ব পাৰে আমাৰ 16 চনত আহিছিলে মৰুভূমিৰ কোন কাৰ্য কোন মুখ্য কাৰকে ভূআকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয় এটো হৈছে বতাহ উইণ্ডৰ কথা কৈছে তাৰ পিছত চোৱা বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ পৰা কিমান দূৰ বিয়পি আছে এটো হৈছে 483 কিলোমিটাৰ তাৰ পিছতে the earth surface covered by land is পৃথিৱী ভূপৃষ্ঠৰ মাটি আৱৰি আছে 149 মিলিয়ন স্কয়াৰ কিলোমিটাৰ তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূখণ্ডৰ অক্ষাংশ কিমান 25 ডিগ্ৰী নৰ্থৰ পৰা 43 ডিগ্ৰী নৰ্থ এটো তোমালোকে চাবা তাৰ পিছত আমি চালো যে জাপান দেশৰ পৰ্বতময় ভূমি আৱৰি আছে প্ৰায় 75% তাৰপৰা আনেটা আমি চাও যে ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ শতাংশ হিচাপত আৱৰি আছে 2.2% তাৰ পিছতে আমি এতিয়া খালি এনেকুৱা অপচন কিটাহে আলোচনা কৰিম তাৰ পিছত তোমালোকে চাবা তোমালোকে আইডিয়াও পাবা আৰু তোমালোকে যাতে ইয়াৰ পৰা উপকৃতও হ'ব পাৰিবা তাৰ পিছত 17 চনৰ আমাৰ কি আহিছিল হিমবাহ উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাফবোৰক কোৱা হয় মধ্যগ্ৰাফ মিডিয়েল মৰাইন বুলি কোৱা হয় আৰু বৰ্তমান পৃথিৱীৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পৰিৱেশিক সমস্যাটো হৈছে গ্লোবেল ওয়াৰ্মিং গোলকীয় উষ্ণতা উত্তাপ বৃদ্ধি সেলভা অৰণ্য অৱস্থিত ক'ত নিৰক্ষীয় অঞ্চলত ইকুৱেটৰিয়েল ৰিজনত তাৰ পিছতে চোৱা তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত তেতিয়া আমি এটো কোৱেশ্চন তোমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত এটো আপেলেচিয়ান এটো মই তোমালোকক চাই দি আছো ইয়াৰ পিছত আমি আন এটা আমি আলোচনা কৰি আছো ইয়াৰ পিছত চোৱা যে মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰী কোৱা হয় বাৰখান তাৰ পিছতে ইয়াত আৰু এটা চোৱা 1800 চনৰ বিশ্বৰ অনুমানিক জনসংখ্যা আছিল এটো তোমালোকে লিখি লবা তাৰ পিছতে কেম্পাছ তৃণভূমি থকা আমাৰ এখন দেশ আছে দেশখনৰ নাম তাৰ পিছতে তলত দি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নদীবোৰক কোনখন প্ৰশান্ত মহাসাগৰত পৰিছে এইখন আৰু আনহাতে তোমালোকৰ জাপানৰ কিটাকামি মালভূমি অৱস্থান এইগিটা আৰু তলত দিয়া ভাৰতবৰ্ষৰ হঠমৰ ভিতৰত কোনটো ৰাজস্থানত অৱস্থিত গতিকে এইগিটা আছিল তোমালোকৰ প্ৰশ্ন আৰু ইয়াৰ পিছত মই আন এটা তোমালোকৰ লগত চাও 19 চনৰ যে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটো সংকোহন হয় আৰু সেউজ গৃহৰ গেছ কোনটো নহয় সালফাৰ ডাই অক্সাইড নহয় মাটিকালি হিচাপে ওচেনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশ হ'ল পাপুয়া নিউগিনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘন জনবসতি অঞ্চলটো আহিছে এটো আৰু তাৰ পিছত আমাৰ দুটামান মই তোমালোকে নোৱাৰিলে মোক সুধি লবা মই কৈ গৈছো যিকিটা আহিছে আৰু তোমালোকৰ ধাৰণাটো দিছো কান্তে সমভূমি অঞ্চলটো মধ্য জাপান অঞ্চলত অৱস্থিত ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য 15200 কিলোমিটাৰ আৰু তাৰ পিছতে তলৰ কোনটো সেউজ গৃহ গেছ হেতু চোৱা সেউজ গৃহ গেছ এটো তোমালোকৰ সেউজ গৃহ গেছ জলীয় ওয়াটাৰ ভেপাৰ অজন সালফাৰ ডাই অক্সাইড নাইট্ৰোজেন অক্সাইড তলৰ কোনটো সেউজ গৃহ গেছ তলৰ কোনটো সেউজ গৃহ গেছ অজন সালফাৰ ডাই অক্সাইড নাইট্ৰোজেন অক্সাইড আৰু জলীয় বাষ্প ইয়াৰ পৰা সেউজ গৃহ গেছ তলৰ কোনটো সেউজ গৃহ গেছ এটো মই কৈ আছো ৰবা গ্ৰীন হাউস সেউজ গৃহ গেছ অজন গেছটো সেউজ গৃহ গেছ তাৰ পিছতে তোমালোকৰ জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি আছে উত্তৰ পূব জাপানত ইৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা হ্ৰদ হয় ভাৰতবৰ্ষত উৎপাদিত তেল কোনবিধ শস্য ৰবি শস্যৰ অন্তৰ্গত নহয় বাদাম তাৰ পিছতে আমি পালো এছিয়া ইউৰোপ মহাদেশৰ অৱস্থিত কৰা পৰ্বতমালাটো হৈছে ইউৰাল আৰু তলত ক্ষয়জনিত অৱয়ব হৈছে হেঙিং ভেলি উলুমা উপত্যকা এটা মই সৰু প্ৰশ্ন আলোচনা কৰিছো তোমালোকে যদি ইয়াত কিবা নাজানা মোক আকৌ সুধি দিবা মই কৈ দিম বতাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ব কোনটো অনুদৈৰ্ঘ্য বালিয়াৰী তলত দিয়া অৰণ্যবিধৰ কোনবিধ নিৰক্ষীয় অঞ্চলত পোৱা হয় সেলভা তাৰ পিছতে জুম খেতি তলৰ কোনটো অঞ্চলত কৰা হয় ক্ৰান্তীয় উচ্চভূমি ইউৰোপ মহাদেশৰ মুঠ দেশৰ সংখ্যা 44 তলত দিয়া কোনটো আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগ কিলিমাঞ্জাৰো
তাৰ পিছতে আমাৰ তলত দিয়া কোনটো সিন্ধু নদীৰ উপনদী চতুদ্ৰ তাৰ পিছতে আমি ইয়াৰ পিছত আৰু কেইটামান আমি চালো 22ৰ বতাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব বালিয়াৰী তলত দিয়া অৰণ্যবোৰৰ কোনবিধ উপকূল ভাগত পোৱা যায় মেনগ্ৰোভ কোনখন দেশত পম্পাছ ঘাঁহনি পোৱা যায় আৰ্জেণ্টিনা মাউণ্ট ব্লেংকত তলত দিয়া পৰ্বতশ্ৰেণীৰ দ্বিতীয় শৃংগটো কোনটো শৃংগ দিয়া পৰ্বতশ্ৰেণীৰ কোনটোৰ শৃংগ এইটো চাব লাগিব তাৰ পিছতে ইজিপ্তৰ ৰাজধানীটো কাইৰো তাৰ পিছতে কৰমণ্ডল উপকূল গোদাবৰী মোহনা আৰু কুমাৰিকাৰ মাজত তাৰ পিছতে ইয়াৰ পিছত আকৌ ৰিপিটো হৈছে মই এবাৰ নক আইডিয়া দিবৰ কাৰণে কৰিলো অৱক্ষয়জনিত অৱয়ব হেংগিং ভেলি তাৰ পিছতে সেউজগৃহ গেছ কোনটো নহয় ইয়াত সালফাৰ ডাই অক্সাইড তাৰ পিছতে আছে কংগো নদী অৱবাহিকা ক'ত অৱস্থিত আফ্ৰিকা তাৰপিছতে হেৰি তোমাৰ কোনখন সৰ্ববৃহৎ মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো হনছু তলত দিয়া কোনটো কংকন উপকূল বুলি কোৱা হয় বাংগালোৰ আৰু কুমাৰিকাৰ মাজত অংশবোৰক কোনটো কোৱা হয় তাৰ পিছতে আমি আৰু দুটা কোৱেশ্চন আৰু লাষ্ট তোমালোকৰ লগত মই এইখিনি আলোচনা কৰিলো গতিকে তোমালোকে ইয়াৰ পৰা যথেষ্ট ধাৰণা কৰিব পাৰিবা ইয়াত যদি থাকা কিবা কোৱেশ্চন তোমালোকে নাই পৰা মোক কমেন্ট কৰি সুধিবা বাকি পাঠৰ মই তোমালোকক গোটেই পাঠৰে দিম কাৰণ কনসেপ্ট থাকিব লাগিব তোমালোকে শেষৰ বাৰৰ কাৰণে ভিডিওটো লাইক কৰিবা লগৰ লগত শ্বেয়াৰ কৰিবা এটা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ